ন্যায় হৈ আছে আৰু ৰাজ্য চৰকাৰে এটা গোচৰ আজি ৰুজু কৰিবলৈ আপুনি নিৰ্দেশ দিছিলে। ৰাহুল গান্ধীয়ে প্ৰায় ৩,০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছে। যদি ৩,০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হ'লহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলোঁ যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্তেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰোঁ, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম। যোৱাকালি এটা আমি বেয়া খবৰ এটা পাইছোঁ আৰু মই আজি ৰিভিউ কৰিম আৰু চাম যে যি হৈছে আমি যাতে অপৰাধীক কৰায়ত্ব কৰিব পাৰোঁ। বুলেটটো বাহিৰত পাইছে কিন্তু দেশত পোৱা নাই। তাৰপিছত ঘটনাটো এবাৰ চাব লাগিব। গতিকে যিহেতু বডিত বুলেটৰ প্ৰুফ নাই, গতিকে এইটো পচিং কম নকম আজি গধূলি যিহেতু ইয়াতে কাজিৰঙাৰ অফিচাৰখিনিৰ লগত কথা যিহেতু বচাবহৰলৈ যাব তাতে আপুনি কিবা সাহায্য আজি প্ৰদান কৰিব মোৰ লগত যাব তাতে গমেই পাব। হয় আপুনি দেৰগাঁও বহুত অভিলাষী আঁচনিৰ কথা ক'লে, নেগেটিভ শিৱদৌলৰ কিবা আছে আৰু চেংচন সেইটো আৰ্কিঅলজিকেল চাইট হয়। তেওঁলোকে মোক গেষ্ট হাউচ এটা বনাবৰ কাৰণে বিচাৰিছিল, তাৰ মই পুঁজি অনুমোদন দিয়াৰ কাৰণে আগবাঢ়িছোঁ। কিন্তু বাকী আৰ্কিঅলজিকেল চাইটটোত কিবা কাম কৰিলে ক্লিয়াৰেন্স লাগিব, মই লাগি দিম অলপ। কৰিব পাৰিম একদম। ছাৰ যিহেতু দেৰগাঁও কলেজত দেৰগাঁওখন কলেজ আপুনি ঘোষণা কৰাৰ কথা ক'লে আজি ক'ত হ'ব কেতিয়া কৰিব জেগাটোৰ নাম কাকডোঙাৰ ডুবিয়াল গাঁৱত হ'ব আৰু 50 বিঘা মাটি ইতিমধ্যে আবণ্টন দিছে, টেণ্ডাৰ হৈ গ'ল আৰু ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ কোম্পানী এটাই টেণ্ডাৰ লাভ কৰিছে। মই যিমান দূৰ জানো ফেব্ৰুৱাৰী মাহত আমাৰ অসমত এটা বিকাশৰ প্ৰশেক এটা আমি কৰিম। সেই সময়ছোৱাতে আমি দেৰগাঁৱৰ কলেজখনৰ আধাৰশিলা কৰি 2 বছৰৰ ভিতৰত হৈ যাব। ঠিক আছে।